ন্যাশনাল বেল রেসলিং মাছ রেসলিং এণ্ড পেনকাৰেশ্যন চেম্পিয়নশ্বিপ উত্তৰাখণ্ডৰ দেহৰাদুন চহৰত 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ভাৰতৰ 18খন ৰাজ্যৰ প্ৰায় 600 ল'ৰা ছোৱালী খেলুৱৈ অংশগ্ৰহণ কৰিছিল। আমিও অসমৰ বেল ৰেসলিং মাছ ৰেসলিং আৰু পেনকাৰেশ্যনৰ সন্থাৰ অধীনত 31 জনীয়া ল'ৰা ছোৱালী দল এটা আমি ইয়াত আহিছিলোঁ আৰু আমাৰ এই দলটোৰ মুখ্যতে আমাৰ সন্থাৰ সভাপতি মাননীয় চন্দন কুমাৰ নাথ, সাধাৰণ সম্পাদক নিৰ্মল দাস আৰু মই নিজে আমি টিমটো লৈ আহিছিলোঁ আৰু এই টিমটো ইয়াত ভাল ফলাফল কৰিছে, কিয়নো আমাৰ প্ৰায় সংখ্যক খেলুৱৈ নতুন আৰু ইয়াত ইতিমধ্যে আমাৰ 3টা সোণৰ পদক, 6টা ৰূপৰ পদক আৰু 9টা ব্ৰঞ্জৰ পদকেৰে আমি 18টা পদক হৈ আমি এটা ভাল সুনাম কঢ়িয়াই ল'বলৈ সক্ষম হৈছোঁ। আশা কৰিছোঁ অনাগত দিনত, কিয়নো ইয়াৰ পিছতে নৰ্থ ইষ্ট অলিম্পিক গেম হৈ আছে, নৰ্থ ইষ্ট অলিম্পিক গেম আছে, তাৰ উপৰিও এছিয়ান চেম্পিয়নশ্বিপ আছে নাগালেণ্ডত। আটাইখিনি খেলত যেন আমাৰ খেলুৱৈখিনি যাতে ভাল ফলাফল কৰিব পাৰে অনাগত দিনত, তাৰ বাবে আমি অসম সন্থাৰ যিমান পাৰোঁ অকণ চেষ্টা কৰিম। আটাইখিনি ল'ৰা ছোৱালীক উচ্চ মানৰ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা চিন্তা কৰিম আমি আৰু আশা কৰিছোঁ অনাগত দিনত আটাইখিনি ল'ৰাই ভাল খেল লৈ অসমলৈ সুনাম কঢ়িয়াই আনিব। 12 ন্যাশনাল বেল ৰেসলিং মাছ ৰেসলিং এণ্ড পেনকাৰেশ্যন চেম্পিয়নশ্বিপ উত্তৰাখণ্ডৰ দেহৰাদুন চহৰত 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ভাৰতৰ 18খন ৰাজ্যৰ প্ৰায় 600 ল'ৰা ছোৱালী খেলুৱৈ অংশগ্ৰহণ কৰিছিল। আমিও অসমৰ বেল ৰেসলিং মাছ ৰেসলিং আৰু পেনকাৰেশ্যনৰ সন্থাৰ অধীনত 31 জনীয়া ল'ৰা ছোৱালী দল এটা আমি ইয়াত আহিছিলোঁ আৰু আমাৰ এই দলটোৰ মুখ্যতে আমাৰ সন্থাৰ সভাপতি মাননীয় চন্দন কুমাৰ নাথ, সাধাৰণ সম্পাদক নিৰ্মল দাস আৰু মই নিজে আমি টিমটো লৈ আহিছিলোঁ আৰু এই টিমটো ইয়াত ভাল ফলাফল কৰিছে, কিয়নো আমাৰ প্ৰায় সংখ্যক খেলুৱৈ নতুন আৰু ইয়াত ইতিমধ্যে আমাৰ 3টা সোণৰ পদক, 6টা ৰূপৰ পদক আৰু 9টা ব্ৰঞ্জৰ পদকেৰে আমি 18টা পদক হৈ আমি এটা ভাল সুনাম কঢ়িয়াই ল'বলৈ সক্ষম হৈছোঁ। আশা কৰিছোঁ অনাগত দিনত, কিয়নো ইয়াৰ পিছতে নৰ্থ ইষ্ট অলিম্পিক গেম হৈ আছে, নৰ্থ ইষ্ট অলিম্পিক গেম আছে, তাৰ উপৰিও এছিয়ান চেম্পিয়নশ্বিপ আছে নাগালেণ্ডত। আটাইখিনি খেলত যেন আমাৰ খেলুৱৈখিনি যাতে ভাল ফলাফল কৰিব পাৰে অনাগত দিনত, তাৰ বাবে আমি অসম সন্থাৰ যিমান পাৰোঁ অকণ চেষ্টা কৰিম। আটাইখিনি ল'ৰা ছোৱালীক উচ্চ মানৰ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা চিন্তা কৰিম আমি আৰু আশা কৰিছোঁ অনাগত দিনত আটাইখিনি ল'ৰাই ভাল খেল লৈ অসমলৈ সুনাম কঢ়িয়াই আনিব।